গুৱাহাটীৰ পৰা প্ৰকাশিত হ'ল আৰু এখন ইংৰাজী মাহেকীয়া আলোচনী দ্য নৰ্থ ইষ্ট ট্ৰেইল ব্লেজাৰ মিডিয়া হাইপ এণ্ড বুকলেণ্ড পাব্লিকেশ্যনে উজ্জ্বল বৰাৰ সম্পাদনাত প্ৰকাশ কৰা আলোচনীখন আজি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ পূব ভাৰতক বিশেষভাৱে পৃথিৱীৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হ'ব বুলি সদৰি কৰি সম্পাদক উজ্জ্বল বৰাই আলোচনীখনৰ বিষয়ে কয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা আছে সমস্যাৰ লগতে ভাল খবৰো আছে এই সমস্যা আৰু ভাল খবৰবোৰক আমি বিশ্ব প্ৰেক্ষাপটলৈ লৈ যাবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ মাহেকীয়া আলোচনী নৰ্থ ইষ্ট ট্ৰেইল ব্লেজাৰ আৰু নৰ্থ ইষ্ট ট্ৰেইল ব্লেজাৰ অনলাইন ভাৰ্চনতো উপলব্ধ হ'ব www.anytrailblazer.com আৰু আমি আশা ৰাখিছোঁ যে এই আলোচনীখনৰ প্ৰতি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সহযোগিতা আগবঢ়াব আৰু সমগ্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আমি সঁহাৰি পাম এই আলোচনীখনে সামৰি ল'ব পলিটিক্সৰ পৰা চিনেমালৈকে গতিকে তাত স্পৰ্টছ আহিব লাইফষ্টাইল আহিব কুইজিন আহিব বিভিন্ন টুৰিজিম আহিব গতিকে এনভাইৰনমেণ্ট আহিব বিজনেছ আহিব সকলো ইছ্যুৱে এই মেগাজিনত থাকিব ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী